তো তোমালোকৰ বোৰ্ড শেষ হ'ল সেবা বোৰ্ডো হ'ব পাৰে এই CBSE বোৰ্ডো হ'ব পাৰে আৰু তোমালোক 10th হ'ব পাৰে 12th হ'ব পাৰে বেসিক্যালি মই এইম খালি 10ৰ ষ্টুডেন্টছখিনিকহে কৰি এই ভিডিঅ'টো ধৰিলা বনাইছো ঠিক আছে এতিয়া তোমালোকৰ প্ল্যানিং কি প্ৰথম কোৱেশ্চনটো হেতুৱে যে তোমালোকৰ কি প্ল্যানিং যে এটা কি কৰিবা এক্সাম শেষ হ'ল তো এক্সাম শেষ হৈ তোমালোকে নিশ্চয় ভাবিছা মানে কি ৰেষ্ট লম ইট ইজ গুড ৰেষ্ট তোমালোকে ডিজাৰ্ভ কৰা আৰু ভিডিঅ'টো যেতিয়া তোমালোকে থাম্বনেইলটো দেখি ক্লিক কৰিলা তো মই ভাবো তোমালোক অলপটো সিৰিয়াস নিজৰ কেৰিয়াৰটো নিজৰ জীৱনটোক লৈ হেতু কাৰণে মই হ্যাপি হেতু কাৰণে মই গম পাইছো তোমালোকে হয়তো ভিডিঅ'টোত এন্ডিংলৈকে থাকিবা আৰু এটো হয় যে তোমালোক যদি এন্ডিংলৈকে থাকা মোৰ ৱাচ টাইমটো বাঢ়ি যায় খালি মই এতিয়া এই ভিডিঅ'টোত হেতু কথা কাৰণে তোমালোকক লাষ্টলৈকে থাকিবলৈ কিন্তু কোৱা নাই তোমালোকৰ কিবা এটা লাভ হ'ব বুলি ভাবিহে কৈছো ঠিক আছে ওকে তো আহিলো ৰেষ্ট পালে তো তোমালোকে ৰেষ্ট ডিজাৰ্ভ কৰা বিকজ আজি 12টা 14টা বছৰ তোমালোক পঢ়িছা নাৰ্সাৰী পা আহি 10th পাইছা গুটি স্কুলীয়া জীৱনটো তোমালোকে মাথু পৰীক্ষা এক্সাম কৰি আহিলা আজি টিউশন আছিলে আজি এক্সাম আছিলে মেথছৰ এক্সাম সায়েন্সৰ এক্সাম এটসেট্ৰা টাইপ অফ এক্সামস না ধে এক্সাম দিলা তোমালোকে এইদিন খালি প্ৰেছাৰ ফ্ৰী কোন প্ৰেছাৰ না ফ্যামিলি প্ৰেছাৰ আছে না নিজে নিজৰ লগত কিবা প্ৰেছাৰ আছে তো তোমালোকে ডিজাৰ্ভ কৰা তোমালোকে ডিজাৰ্ভ কৰা যে ৰেষ্ট ল'ব লাগে বাট ৰেষ্টটো কেনেকৈ ল'বা এতিয়া তোমালোকে কি কৰিবা জানানে তোমালোকে যিখিনি মিস্টেক্স সেইখিনি মিস্টেক্স যিখিনি আমি ধৰিলে দেখি থাকো কি মিস্টেক কৰিবা জানানে তোমালোকে খুব হুবা এতিয়া হুব লাগে তোমালোকে খুব হুবা খালি খুব হুবা মানে গোটেই দিনটোৱে শুই থাকিবা কোনবা এণ্ড তোমালোক লেট মৰ্নিং উঠিবা ইটস নট লাইক কি 7:30 AM ইটস লাইক 10টা বাজিছে খাবা 11টা বাজিছে 12টা বাজিছে কোনোবাটো মানে কোনোবা এজন দুজন ব্যক্তি ওলাব পাৰে যোনে এটা দুটালৈকে হ'ব পাৰে ইট ইজ ভেৰি বেড কেলে বেড কি কৰিব লাগে কথাখিনি অকমান পিছত ডিসকাস কৰিম বাৰু এতিয়া কথাটো হ'ল আৰু কি কৰিবা তোমালোকে মিস্টেক আৰু এটা মিস্টেক কৰিবা কি জানানে তোমালোকে যে এন্ডলেস স্ক্ৰলিং কৰিবা শেষ নোহোৱা কিছুমান স্ক্ৰলিং কৰিবা তোমালোকে ক'ত ইনষ্টাগ্ৰাম ৰিলত এতিয়া তোমালোকে কোনোবা ক'ব পাৰা মইতো ইনষ্টাগ্ৰামে নচলাওঁ ইট ইজ গুড নচলোৱা ইউটিউবটো চলোৱা ইউটিউবত শৰ্টছ আহে তোমালোকে শৰ্টছ স্ক্ৰল কৰিবা মই এইটোৱে কৈছো যে এন্ডলেস স্ক্ৰলিং নকৰিবা তোমালোকে বেটাৰ ডিজাৰ্ভ কৰা আৰাম তোমালোকে আৰাম যেতিয়া কৰিবা মানে তোমালোকে এনাৰ্জিও অলপ পাবা কিন্তু কোনো প্ল্যানিং নোহোৱা আৰাম নকৰিবা গোটেই দিনটো আৰাম কৰা আমাৰ কোনো দৰকাৰ নাই তাৰ পিছত আহিলে যে তোমালোকে আউটিঙত যাবা আউটিং মানে ঘৰৰ পৰা বাহিৰত যাবা তো আৰু কোনো প্ল্যানিং নাই খালি তোমালোকৰ ক'ত যাবা কি কথা জাস্ট গলা 4-5 আৱাৰ ৱেষ্ট কৰিলা দেন ঘৰলৈ ঘূৰি আহিবা হয়নে এনেকুৱা প্ল্যানিঙে তোমালোকে কৰিবা মই যিমানটো ভাবি পাইছো বা জানো মই যিমানটো তোমালোকে এইকেইটা মিস্টেক কিন্তু পুৰা কৰিবা এতিয়া তোমালোকে কি কৰিব লাগে এই 20-30টা দিন যে বন্ধ পাবা তোমালোকে যে ফুল প্ৰেছাৰ ফ্ৰী এটা জীৱন পাবা টাইম পাবা এই টাইমটো তোমালোকে কেনেকৈ তোমালোকৰ কাৰণে ইউটিলাইজ কৰিবা মই হেতুহে ক'ব বিচাৰিছো এটা চোৱা 20টা দিন বহুত বেছিও সময় হয় কেতিয়াবা বহুত কম সময়ও হয় তোমালোকে যদি অকল হুই বহি কটাম বুলি ভাবিছা সেই 20টা দিন আৰামছে পাৰ হৈ গুচি যাব কিন্তু এই যে স্ট্ৰেছ ফ্ৰী টাইমটো যে পালা বা পাইছা বা পাবা এতিয়া ধৰি লোৱা সেই টাইমটো কিন্তু জিন্দগীত মই ফিল কৰি কৈছো কথাটো জিন্দগীত কিন্তু আৰু নোপোৱা ইমান স্ট্ৰেছ ফ্ৰী ইমান প্ৰেছাৰ ফ্ৰী এটা তুমি টাইম আৰু কেতিয়াও নোপোৱা এই টাইমটোত তুমি নিজক বিচাৰি পাব লাগিব মানে তুমি সেলফ এনালাইসিস কৰিব লাগিব खुद को ढूंढना पड़ेगा বুজিলা না নিজক বিচাৰিব লাগিব কেনেকৈ বিচাৰিবা জাস্ট চোৱা নিজৰ জীৱনটো পিছফালে ঘূৰি চোৱা আজি 15-16 বছৰ হৈ গ'ল তোমাৰ এখন পৃথিৱীলৈ অহা আৰু বেছিও হ'ব পাৰে সেই বছৰটোত মই কি কৰি ভাল নে মই একো ভালেই নাপালো পঢ়ি হ'ব পাৰে একো ভাল নাপাব পাৰা তুমি কোনো ডাঙৰ কথা নহয় মই কিন্তু এইটো কথা কেতিয়াও ক'বলৈ যোৱা নাই যে তুমি এই 20টা দিন অকল পঢ়া মই কি ক'ব বিচাৰিছো চোৱা এতিয়া কথাটো এনেকুৱা তুমি প্ৰথম কথা নিজক বিচাৰা ঠিক আছে নিজক বিচাৰিবলৈ তুমি কিন্তু বহিব লাগিব নিজৰ লগত কেতিয়া বহিবা মৰ্নিং সোনকালে উঠা কাৰণ মৰ্নিং উইথ দ্য সাউন্ডস অফ বাৰ্ডস তুমি বহিব পাৰা এটা শান্তি অনুভৱ কৰিবা মানে এটা পিস পাবা তুমি কাৰণ মৰ্নিং উঠিবা সোনকালে সব মানুহ শুই আছে আৰু তোমাক কোনো উঠিবলৈও কোৱা নাই উঠি কি কৰিবা ইউ হেভ নাথিং টু ডু না কাৰণ তোমাৰ একো প্ল্যানিং নাই একো কোৰ্সৰ লোড নাই একো এক্সামৰ প্ৰেছাৰ নাই কি কৰিবা উঠি বহি থাকা খালিকে
নহ'লে কেতিয়া পঢ়িবা যেতিয়া আন্ধাৰ হয় যেতিয়া আন্ধাৰ হয় তেতিয়া পঢ়া লাইটকেইটা অফ কৰি লোৱা তোমাৰ ঘৰৰ ছাদত বহিব পাৰা ইফ ইউ হেভ বালকনিত বহিব পাৰা বাৰাণ্ডাত বহিব পাৰা চোতালতো বহিব পাৰা আকাশখনৰ তলত জোনাক আকাশৰ তলত বহি কি কৰিবা চোৱা নিজৰ কথা ভাবা নিজক শুনিবলৈ চেষ্টা কৰা শুনি যাবা যে মই কি ভাল পাওঁ তোমাৰ কি কেৰিয়াৰ হ'ব পাৰে তুমি লাইফত কি ভাল পোৱা কোনটো তোমাৰ পেশন আছে তুমি কোনটো কেৰিয়াৰ চুজ কৰিব বিচাৰিছা ভাবা ভালকে ভাবা কি সাবজেক্ট পঢ়ি ভাল পালা চোৱাচোন নিজক ঘূৰি একবাৰ বোলে মই 7 লৈকে আমুকটো সাবজেক্টে পঢ়ি ভাল পাইছিলোঁ তাৰপৰা তেতিয়াহ'লে চোৱাচোন 8 পৰা কেলে বেয়া পালা সেইটো যদি বেয়া পোৱা বোলে মই মেথছচোন বহুত টান পাওঁ মই তুমি চোৱাচোন কেলেনো মেথছ টান পোৱা কাৰোবাৰ এনেকুৱা হ'ব পাৰে এই এক্সামৰ টাইমত পঢ়োঁতে সেই বৰ্ডৰ এক্সামৰ টাইমত নতুন কিবা এটা সাবজেক্ট ভাল লাগি যাব পাৰে বোলে মেথছ মই ভাল পাবলৈ ধৰিলোঁ আৰু ইট ইজ প্লাছ পইণ্ট বিচাৰা তুমি তেতিয়াহ'লে কি কৰিবা মই কম অলপ যে মেথছ ভাল পালেনো কি কৰিব পাৰা এনেকুৱা হ'ব পাৰে তুমি তোমাৰ জীৱনটোত ধৰি লোৱা হ'ব বিচাৰিছা এজন ডাক্তৰ তুমি নীট দিব বিচাৰিছা তুমি JEE দিব বিচাৰিছা তুমি এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা এতিয়া কুৱেশ্যনটো আহিলে হোৱাই তুমি ইঞ্জিনিয়াৰ কিয় হ'ব বিচাৰিছা তুমি ডাক্তৰ এজন কিয় হ'ব বিচাৰিছা কিয় অৰ্থাৎ হোৱাই বোলা বস্তুটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কেলে ই তোমাক ক্লেৰিটি দিব তুমি ডাক্তৰ হ'ব বিচাৰিছা নীট দিব বিচাৰিছা ইট ইজ গুড ভেৰি গুড কিন্তু কিয় তুমি সমাজখনত এটা সাৰ্ভিস দিব বিচাৰিছা নে এটা কিউৰ নোহোৱা বেমাৰ তুমি কিউৰ কৰিব বিচাৰিছা মানে কেঞ্চাৰৰ নিচিনা এটা বেমাৰ তুমি মাৰ্কেটৰ পৰা নাইকিয়া কৰি দিব বিচাৰিছা মানে সোসাইটিখনৰ পৰা তুমি নাইকিয়া কৰিব বিচাৰিছা ইৰাডিকেট কৰিব বিচাৰিছা সেইটো কাৰণে তুমি ডাক্তৰ হ'ব বিচাৰিছা নে তুমি বহুত পইচা কমাব বিচাৰিছা বহুত পইচা ঘটিব বিচাৰিছা ফাৰ্ষ্ট ক্লিয়াৰ হোৱাই তুমি কিয় ডাক্তৰ হ'ব বিচাৰিছা যেতিয়া ক্লিয়াৰ হৈ যাবা দেন প্ৰিপেয়াৰ আৰু সেই ক্লিয়াৰ যেতিয়া হ'বা তোমাৰ ওচৰত প্ৰপাৰ এনসাৰ থাকিব তোমাৰ নিজক দিবলৈ যে মই কিয় ডাক্তৰ হ'ব বিচাৰিছো সি তোমাক বহুত মটিভেট কৰিব গম পালা বোলে মই এইবোৰ একো হ'ব বিচাৰে নাই মই সাঁতোৰবিদ হ'ব বিচাৰো মই ভাল ছুইম কৰোঁ তো কি কৰিবা তেতিয়া তুমি চোৱা মই এইটো কথা ক'বলৈ গৈ আছো যে তুমি এটা ৰিডিং হেবিট আনিব লাগিব আমাৰ জুবিন দাই কৈছিলে যে কিতাপ নোহোৱা জাতিক কোনেও বচাব নোৱাৰে মই অলপ মডিফাই কৰি দিলোঁ বাক্যটো নহ'লে কিতাপ নোহোৱাকৈ তুমি আমাৰ জাতিটোক বা কোনো জাতিকে তুমি বচাব নোৱাৰা এতিয়া কিতাপ পঢ়া মানে মই এইটো কোৱা নাই যে তুমি কিতাপ উলিওৱা হ'ব সাবজেক্টৰ সমাজ বিজ্ঞান পঢ়িবলৈ ষ্টাৰ্ট কৰা ছ'চিয়েল সায়েন্সেছ ষ্টাৰ্ট কৰা হিষ্ট্ৰী ষ্টাৰ্ট কৰা মেথছ কৰা সায়েন্স কৰা নো আই এম নট সেইং ডেট মই সেইটো ক'ব যোৱা নাই মই কি ক'ব বিচাৰিছোঁ জানানে সেই ছুইমাৰ কথাটোলৈ আহিলোঁ বোলে মই একো সাবজেক্টে পঢ়িছোঁ ভাল নাপালোঁ জীৱনত নাপাব পাৰা এইটো কোনো প্ৰয়োজনীয় কথা বা ইম্পৰ্টেণ্ট কথা নহয় যে তুমি ভাল পাবই লাগিব নক'লো ন তুমি সাঁতুৰি ভাল পোৱা বোলে ছুইমাৰ হ'ব বিচাৰিছা কি কৰিবা এতিয়া যিজন বিশ্বৰ পৃথিৱীৰ মানে এই গোটেই ৱৰ্ল্ডখনৰ যিজন টপ ছুইমাৰ আছে তেওঁৰ ওপৰত কিতাপ এখন গোটোৱা পঢ়াচোন কিতাপ কিন্তু পঢ়িব লাগিব আইডিয়া তুমি ভাল বিজনেছমেন হ'ব বিচাৰিছা আইডিয়া তুমি ভাল প্লেয়াৰ হ'ব বিচাৰিছা বাকী সাইণ্টিষ্ট ৰিচাৰ্চাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিলে তুমি পঢ়িবই লাগিব ইউ হেভ টু টিচাৰ হ'ব বিচাৰিলে তুমি পঢ়িবতো লাগিবই মই সাবজেক্ট পঢ়াৰ কথা কোৱা নাই মই মানুহজনৰ লাইফটো পঢ়াৰ কথা কৈছোঁ তুমি যে ছুইমাৰজন ল'লা টপ যিজন ছুইমাৰ আছিল তেওঁৰ নামটো প্ৰথম বিচাৰা ইটছ ইয়ৰ ৱৰ্ক মইতো নাজানো তেওঁৰ নাম বেষ্ট ছুইমাৰজনৰ গম পাইছানে তুমি ভাল পোৱা ছুইম কৰি তুমি বিচাৰিছা ছুইমাৰ হ'বলৈ চ' ইটছ আপ টু ইউ যে তুমি বিচাৰিব লাগিব যে বিশ্বৰ প্ৰথমজন ছুইমাৰ কোন হয় বেষ্ট ছুইমাৰ কোন হয় কিতাপ বিচাৰা তেওঁৰ ওপৰত নাপালে আৰ্টিকেল পাবা গুগল চাৰ্চ ইট গুগলত পাই যাবা বিচাৰা পঢ়া তেওঁৰ লাইফটো কেনেকৈ পাৰ কৰে হোৱাট টাইপ অফ ডিচিপ্লিনছ হি হেজ কি টাইপ অফ ডিচিপ্লিন তেওঁ আছে তেওঁ কেনেকৈনো আহি এইটো ষ্টেজ পালেহি কোনখন কাণ্ট্ৰিৰ পৰা বিলং কৰিছে তাৰপিছত তেওঁ ছেকেণ্ডজন পঢ়া ছেকেণ্ড বেষ্ট ছুইমাৰজন চোৱা থাৰ্ড বেষ্ট ছুইমাৰজন চোৱা নাও কম্পেয়াৰ দেম ফাৰ্ষ্টত থকাজন কিয় ফাৰ্ষ্ট ছেকেণ্ডত থকাজন কিয় থাৰ্ডত থকাজন কিয় আৰু তেওঁলোক তিনিওজন যে ছাকচেছফুল হয় তেওঁলোকৰ মাজত তুমি কিবা পেটাৰ্ণ এটা পাবা এক্সপ্ল'ৰ কৰা সেইটো পেটাৰ্ণ আৰু সেই পেটাৰ্ণটো তুমি তোমাৰ গান আনিব ট্ৰাই কৰা তেতিয়া তুমি হ'ব পাৰিবা এজন ভাল ছুইমাৰ গম পালা তুমি যদি হ'ব বিচাৰিছা চাইণ্টিষ্ট হ'ম এনেই মুখেৰে ক'লেতো নহ'ব কিয় হ'ব বিচাৰিছা ফাৰ্ষ্ট ফাইণ্ড হোৱাই কিয় হ'ব বিচাৰিলোঁ মই এজন চাইণ্টিষ্ট তুমি নতুন কিবা ইনভেণ্ট কৰিব বিচাৰিছা নে থকাখিনি ভালকৈ চলাব বিচাৰিছা এজন ভাল চাইণ্টিষ্ট যিজন টপ চাইণ্টিষ্ট আছে ডক্টৰ APJ আব্দুল কালাম আমাৰ ভাৰতৰ আছে আৰু বহুকেইজন চাইণ্টিষ্ট আছে কিতাপ বিচাৰা তেওঁলোকৰ ওপৰত পঢ়ি শেষ কৰা 20টা দিন ইজ এনাফ তুমি যদি ভালকৈ ইউটিলাইজ কৰা বিকজ ইউ হেভ নো প্ৰেছাৰ কোনো প্ৰেছাৰে নাই তোমাৰ ওপৰত কি কৰা ঘৰৰ মানুহৰ একো মতলব নাই এতিয়া
মই কৈছোঁ টাইম ৱেষ্ট নকৰিবা, পঢ়া। এই 20টা দিনত তুমি তোমাৰ গোটেই কেৰিয়াৰটো বঢ়িয়া বনাই দিব পাৰা, নহয় তুমি ডেষ্ট্ৰয় কৰি দিব পাৰা। ইটছ আপ টু ইউ, তুমি বনাব বিচাৰিছা নে ডেষ্ট্ৰয় কৰিব বিচাৰিছা। মই কোনোটো ট্ৰেডিশ্যনেল ছাবজেক্টৰ কথা কোৱা নাই যে মেথছ কৰা, আমুক কৰা, তমুক কৰা। মেথছ ভাল পাইছা বোলে, ঠিক আছে, ক্লাছ 3 পৰা মেথছ উলিয়াই লোৱা না। নহ'লে বোলে মই মেথছ ভাল নাপাওঁ, কিন্তু ভাল পাব বিচাৰিছোঁ মই মেথছ, উলিয়াই লোৱা ক্লাছ 3 পৰা মেথছ, 3 পৰা 10লৈকে কৰিবলৈ ষ্টাৰ্ট কৰা। ইট ইজ ইজি ফৰ ইউ। ক্লাছ 3 মেথছখন তোমাৰ কাৰণে বহুত ইজি হ'ব। কৰোঁতে তুমি কনফিডেঞ্চ আহিব। আৰু খতম হোৱালৈকে 20টা দিন খতম হোৱালৈকে বা 30টা দিন খতম হোৱালৈকে তোমাক ফুল কনফিডেঞ্চ আহি যাব মেথছৰ। মেথছ ইজ এ স্কিল, ইটছ নট ছাবজেক্ট, ইটছ স্কিল। তুমি এপ্লাই কৰিব লাগে মেথছ সদায় বাকী ছাবজেক্টবিলাকত। ইটছ নট ছাবজেক্ট। কেতিয়া হয়তো ভুল নহ'বা, কনফিউজ নকৰিবা, ইটছ এ স্কিল। স্কিল আহে প্ৰেক্টিচ কৰিলে। মেথছৰ ইজি ফৰ্মুলাবিলাক মুখস্থ কৰা। ইজি মানে কি ফাণ্ডামেণ্টেলছ, যাক আমি কওঁ ফাণ্ডামেণ্টেল জিঅ'মেট্ৰিক ফাণ্ডামেণ্টেল বস্তুকেইটা ক্লিয়াৰ কৰা যদি তুমি কৰিব বিচাৰিছা। বাট মই এইটো কথা ক'ম, তুমি লাগিলে বিজনেছমেন হোৱা, ছুইমাৰ হোৱা, ভাল যিয়ে নোহোৱা, প্লেয়াৰ হোৱা, বেচিক মেথছটো আমি জানিব লাগে। এণ্ড দেন তোমাৰ বেচিক কম্পিউটাৰ যিটো লজিক আছে সেইটোকে আমি জানিব লাগে। মই এইটো কোৱা নাই যে তুমি যোৱা কম্পিউটাৰ কোৰ্চ এটা জইন কৰিলে 1 মাহত। আজিৰ যুগত এইটো কোনো ৰিলিভেণ্ট নহয়। ইউটিউবত এটা ভিডিঅ' খোলা, গোটেই কম্পিউটাৰ নলেজ তোমাৰ হাতত, গম পালা। এতিয়া আহিলে বোলে কম্পিউটাৰ মই গেম খেলি ভাল পাওঁ, হ'ব পাৰে, ভাল পাব পাৰা তোমালোকে, চবেইতো ভাল নোপোৱা, কোনোবা কেইটামানে ভাল পোৱা। এনেই ভাল পাই খেলিলে নহ'ব ন, বোলে মই বেটেল গ্ৰাউণ্ড BGMI মানে খেলি মই ভাল পাওঁ না, মই আজিকালি বোলে BGMI ভাল নাপাওঁ খেলি, আজিকালি মই খেলি ভাল পাওঁ বোলে, এইটো মানুহটো দৌৰি ফুৰে যে নামেই পাহৰি গ'লো মই, য়েছ, নহ'লে এইটোৱে ভাল পাওঁ খেলি। ঠিক আছে, বিচাৰা কিয় ভাল পোৱা গেম খেলি, কেনেকৈ বনায় এটা গেম, মই বনাব পাৰোঁ নেকি এটা গেম, কম্পিউটাৰৰ পৰা নলেজ লোৱা, কিজানি বনাই দিবই পাৰা, তেনেকৈ বিচাৰা, কিউৰিয়াছ হোৱা, গম পাইছানে। প্ৰত্যেকটো কথাত তুমি হোৱাই আনা, প্ৰত্যেকটো কথাত তুমি হোৱাই আনা। বোলে মই গাৰ্ডেনিং কৰি ভাল পাওঁ, ইটছ গুড, ভেৰি গুড, 20টা দিন গাৰ্ডেনিং কৰা, ৰাতিপুৱা শুই উঠা, বাৰীত গুচি যোৱা, কোৰ মাৰা, গম পাইছা। শাক পাচলি ৰুই চোৱা, কেনেকুৱা লাগে ফিল কৰা, চোৱাচোন। দুটা শাক মানে দুটা পুলি যদি মই প্লাম যদি মিক্স কৰোঁ কি হ'ব পাৰে। বটানিকেল কিতাপ আছে, কিতাপ বিচাৰা, ইউটিউবত চোৱা, গুগলত চোৱা, যে কি কৰিব পাৰি, কি কৰিলে মোৰ গাৰ্ডেনবিলাক গ্ৰ'থ হ'ব পাৰে। চব বস্তুৰে বেনিফিটছ আছে, তুমি খালি ষ্টাডি কৰিব লাগিব বস্তুটোৰ ওপৰত। এনেই কাৰোবাৰ পৰা শুনি কিবা এটা হ'লে নহ'ব নহয়, গম পাইছা কথাটো। মই হয়তো ফিউচাৰত এটা ভিডিঅ' বনাম যে তুমি পাৰ ছাবজেক্ট কেনেকৈ এপ্ৰ'চ কৰিবা, ফিজিক্স কেনেকৈ এপ্ৰ'চ কৰিব লাগে, বা ফিজিক্স তুমি ফিল কেনেকৈ কৰিব পাৰা, মেথছ কেনেকৈ ফিল কৰিব পাৰা, হিষ্ট্ৰী, ইকনমিক্স, হোৱাই ইম্পৰ্টেণ্ট দে আৰ, কেনেকৈ তুমি ফিল কৰিব পাৰা। মই আজি একদম ছাবজেক্টটোৰ ওপৰত কথা কোৱাই নাই, মই কৈছোঁ 20টা দিন 30টা দিন তুমি ইউজ কেনেকৈ কৰিবা, ইউটিলাইজ কেনেকৈ কৰিবা। ডোণ্ট ৱেষ্ট ইয়'ৰ প্ৰিচিয়াছ টাইম, ইট ইজ ইয়'ৰ গল্ডেন টাইম, গম পাইছানে। এইটো তোমালোকৰ সোণালী শৈশৱ বুলি কয় যে, এতিয়া তোমালোকে শৈশৱ শেষ কৰিছা আৰু, গম পাইছা। এতিয়া তোমালোক কিশোৰ কালত সোমালাই, তোমালোক প্ৰায় সোমালাই, এতিয়া তোমালোক কিশোৰ। টাইমটো ৱেষ্ট নকৰিবা। 20টা দিনত নতুন স্কিল আনা, হেল্থ ডাউন, জইন জিম, লোড মাৰিব কোৱা নাই, বহুত বেছি ৱেইট নেমাৰিবা, জিম জইন কৰা, জাষ্ট এটা ডিচিপ্লিন আনা, ভাল মানে কি, পানী খোৱা, জোখত পানী খোৱা, খানা পিনা ভাল কৰা, অলপ এক্সাৰচাইজ কৰা, নতুন স্কিল আনা, স্কিলটো যিকোনো স্কিল হ'ব পাৰে। কুকিং কৰি ভাল পোৱা, বনোৱা, চোৱাচোন বেলেগ বেলেগ কুইজিনবিলাক কেনেকৈ আছে, অসমতনো এইটোৱে কেলে চলে, মাছটো চবতে খায়, অসমতে টেঙা দি মাছ কিয় খায়, বাহিৰৰ জেগাবিলাকত কেলে নাখায়, বিচাৰা না। গুগল, ইউ হেভ গুগল, চাৰ্চ ইট, কিতাপ পাবা, কিতাপ বিচাৰা। পঢ়াটো কিন্তু বহুত ইম্পৰ্টেণ্ট, কিতাপ পঢ়াটো বহুত ইম্পৰ্টেণ্ট। যেনেকৈ আমাৰ জুবিন দাই কৈ থৈ গ'ল যে পঢ়িব লাগে, নপঢ়িলে জাতিটো নেবাচিব, গম পাইছা। তেনেকৈ তোমালোকে শ্বাহৰুখ খানৰ ইণ্টাৰভিউ চোৱা নাই বাৰু, নাচাবা চাগে, বয়স তোমালোকৰ ইমান হোৱা নাই। তেওঁ এটা ইণ্টাৰভিউত কৈছিলে, তেওঁ দিনটোত 3খন কিতাপ ৰান কৰি থাকে। এখন তেওঁ গাড়ীত পঢ়ে, এখন তেওঁ ফিল্ম ছেটত পঢ়োঁ কৈছিলে নি, পাহৰিছোঁ ময়ো, আৰু এখন তেওঁ টয়লেটত পঢ়ে। ইউ ন' শ্বাহৰুখ খান কিমান ছাকচেছফুল মানুহ। মুকেশ আম্বানী কৈছিলে তেওঁ দিনটো কিতাপ পঢ়ি থাকে। তেতিয়াহ'লে মইতো এতিয়া কোনো চাইণ্টিষ্টৰ কথা কোৱাই নাই, চাইণ্টিষ্টসকলেতো পঢ়িবই। মই তোমাক কোৱা নাই যে তুমি মেথছেই পঢ়া, তুমি ছায়েন্সেই পঢ়া, তুমি হিষ্ট্ৰীয়ে পঢ়া, হিষ্ট্ৰী পঢ়াটো মজা আছে। তুমি জানিব পাৰিবা ন সেই যুদ্ধখন কেলেই হ'ল, সেই যুদ্ধখন সেইডোখৰ জেগাতে কেলেই হ'ল, মানুহখিনি সেইফালে দিয়ে কেলেই সোমালে, হয়নে নহয়। তুমি যেতিয়া এডুকেশ্যন ল'বা, এডুকেশ্যন ইজ নট ফৰ মাৰ্কছ, এইটো আছে তোমাৰ প্ৰস্পেক্টিভ বিল্ড কৰিবৰ কাৰণে, পইণ্ট অফ ভিউ বিল্ড কৰিবৰ কাৰণে। এতিয়া পইণ্ট অফ ভিউৰ ওপৰত মই লেকচাৰ দিবলৈ গ'লে বহুত লম্বা লেকচাৰো হৈ যাব পাৰে,
কিন্তু আজিৰ ভিডিঅ'ৰ মোৰ এজেণ্ডা সেইটো নহয় মোৰ আজিৰ ভিডিঅ' এজেণ্ডাটো হৈ গ'ল যে তোমালোকে 20টা 30টা দিন ইউটিলাইজ কৰা নতুন স্কিল ডেভেলপ কৰা এণ্ডলেছ স্ক্ৰলিং নকৰিবা ৰাতিপুৱা সোনকালে উঠিছো আজিলৈকে উঠিছোৱাই নাই উঠিছা এক্সাম থাকিলেহে উঠা ফুল প্ৰেছাৰ উইদাউট প্ৰেছাৰ উঠিছোৱাচোন 5টা বজাত কেনেকুৱা ফিল হয় একো যেতিয়া কাম কৰিবলৈ নাথাকে যদি কিবা ছাবজেক্ট ভাল পোৱা তাক পঢ়িবলৈ ষ্টাৰ্ট কৰা যিবা হবি আছে ডেভেলপ কৰা স্কিল বনোৱা ডোন্ট ৱেষ্ট দিছ ডেইজ গম পালানে মই লিখি দিম মই তোমালোকক গেৰাণ্টি দিব পাৰোঁ গম পাইছানে তোমালোকে এই 20টা দিন ভালকৈ পাৰ কৰা তোমালোকে নিজকে নিজে থেংকছ ক'বা যে মই 20টা দিন বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ নহ'লে ৰিগ্ৰেট কৰিবা যে মই ৱেষ্ট কৰি দিলোঁ দ'জ 20 days or 30 days বুজিলানে আমি সব বেষ্ট উই আৰ দ্য বেষ্ট তোমালোক বেষ্ট হয় মই জানো এভৰিৱান হেজ দ্য ইউনিক টেলেণ্ট কিন্তু তোমাৰ বেষ্টটো কোনে উলিয়াব মই উলিয়াই দিম নি মই উলিয়াই দিব নোৱাৰোঁ মই তোমালোকক মাত্ৰ পাঠটো দেখাব পাৰিম খোজ তোমালোকে নিজে কাঢ়িব লাগিব গম পাইছানে খোজ তোমালোকে নিজে কাঢ়িব লাগিব তোমালোকৰ ৰাস্তাটোত মই ক'ব পাৰোঁ যে এইফালে ৰাস্তাটো যোৱা তুমি নিজে ৱাক কৰিব লাগিব নিজে খোজকাঢ়ি যাব লাগিব নিজে দৌৰিব লাগিব তোমাৰ বেষ্ট যিটো তোমাৰ ভিতৰত আছে সেই বেষ্টটো উলিওৱাৰ দায়িত্বটো তোমাৰ গম পাইছা ভাল গান গোৱা বোলে আজিলৈকে খালি প্ৰেক্টিছে কৰা নাই কিন্তু তুমি ফিল কৰিছা মই ভাল গান গাব পাৰোঁ ষ্টাৰ্ট কৰা শিকিবলৈ বোলে মই ভাল গিটাৰ বজাওঁ বজোৱা পেন বজোৱা বোলে মই ভাল ভিডিঅ' এডিটিং কৰোঁ তই ষ্টাৰ্ট কৰা না স্কিল বিচাৰা নিজক চেল্ফ এনালাইজ কৰা মই কিহত ভাল নে মই যদি একোত ভাল নহয় তেতিয়াহ'লে মই কিহত ভাল হ'ব বিচাৰোঁ গম পাইছানে জন্ম হওঁতে তুমি একো লৈ অহা নাই এখন পৃথিৱীত তুমি 15-16টা বছৰ আছা 17টা বছৰো হ'ব পাৰে তুমি বেষ্ট মই জানো তুমিও বেষ্ট ময়ো বেষ্ট কিহত বেষ্ট উলিওৱা বিচাৰি উলিওৱা দায়িত্ব তোমাৰ গম পাইছা পাছ মই দেখাইছোঁ ডোণ্ট ৱেষ্ট দিছ টাইম দিছ ইজ ভেৰি প্ৰিচিয়াছ ভেৰি ভেৰি প্ৰিচিয়াছ গম পাইছানে প্ৰিপেয়াৰ ইয়'ৰ চেল্ফ ফৰ দ্য ৱাৰ এক্সাম শেষ হৈছে বাট লাইফ ষ্টাৰ্ট হ'ব এতিয়া থেংক ইউ